হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল। তোমালোকৰ বাবে আজি বৰ ধুনীয়া এটা বিষয় লৈ আহিছোঁ, খুব এটা গুৰুত্বপূৰ্ণ বিষয়। তোমালোকে বহুতৰে মনত প্ৰশ্ন হৈছে চাগে, এইবাৰ আমাৰ বহুতে কৈ আছে যে SSLC 2026 টান হ'বলৈ গৈ আছে, কুৱেশ্যনবোৰ বেলেগ ধৰণে আহিব, CBSE পেটাৰ্ণ ফ'ল' কৰিবলৈ গৈ আছে। গতিকে এই গোটেই প্ৰশ্নবোৰ তোমালোকৰ মনতো চাগে নিশ্চয় সোধুৱাই আছে। গতিকে এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাবা আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা, কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ গৈ আছোঁ। আৰু ইতিমধ্যে আমাৰ যিটো কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট ওলাই গ'ল, তাত আমাৰ চেনেলৰ পৰা উপকৃত হৈ ভালেমান সংখ্যক ল'ৰা ছোৱালীয়ে আমাৰ পাছ কৰিছে। তোমালোকক এই কমেণ্টখিনি দেখাইছোঁ, তোমালোকে চাই লোৱা। আৰু তোমালোককো যদি কমন কুৱেশ্যন লাগে, মেথছৰ ভালেমান কমন কুৱেশ্যন উলিয়াই দিছিলোঁ মই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে, প্ৰায়খিনিয়ে কমন অহা দেখা গৈছিলে। গতিকে তোমালোককো যদি কমন কুৱেশ্যন লাগে SSLC 2026ৰ বাবে, তেনেহ'লে কমেণ্ট কৰিবা আৰু মোৰ চেনেলৰ লগত জড়িত হৈ থাকিবা। জড়িত হ'বলৈ বেলেগ একো কৰিব নালাগে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে হ'ব। আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে, তলত লিংকটো দি দিম আৰু ডেছক্ৰিপশ্যনতো লিংকটো দি দিম, তোমালোক তাত জইন হৈ ল'বা, ঠিক আছে? উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথম কথা, তোমালোকে কি কৰিব লাগিব জানানে? তোমালোকে প্ৰশ্ন টান আহিব বুলি ভাবি লৈ পেলাই প্ৰিপেৰেশ্যনটো ভয় খাই পেলাই ঢিলাই দিলে নহ'ব। কি হ'বকৈ এনেকৈ থাকিলে নহ'ব। তোমালোকে পঢ়িব লাগিব, মেইন বুক ফ'ল' কৰিব লাগিব, আৰু মেইন বুকৰ পৰা বাহিৰত একো নাহে। তোমালোকে সেইটো কথা তোমালোকে একদম নিশ্চিন্ত থাকা, আৰু তোমালোকৰ মেইন বুকৰ পৰা আহিব। খালি তোমালোকে কি কৰিব লাগিব জানানে? কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িব লাগিব, আৰু আমাৰ যদি প্ৰশ্ন কাকতৰ টান উজু এই আমাৰ বিষয়টোত আমি চকু ফুৰাবলৈ যাওঁ, আমি যদি এনালাইচিছ কৰোঁ, আমি দেখিবলৈ পাওঁ যে আমাৰ 24 চনত যিটো মেট্ৰিক পৰীক্ষা হৈছিলে, তাত আমাৰ মেথছৰ পেপাৰখন তুলনামূলকভাৱে টান আহিছিলে আন পেপাৰতকৈ। কিন্তু আমাৰ 2025 চনত আমি কি দেখিলোঁ? আমাৰ বাতৰি ওলাল যে আমাৰ ছ'চিয়েল ছায়েন্স যিখন পেপাৰ, সেইখনৰ আমাৰ কুৱেশ্যন পেটাৰ্ণটো সলনি হৈ থাকিলে, এপ্লাই টাইপ কুৱেশ্যন আহি গ'ল। গতিকে তেনেকুৱা ধৰণে আমাৰ কুৱেশ্যন পেটাৰ্ণ এইবাৰ আগৰবাৰ কি হৈছিলে, 24 চনত আমাৰ মেথছৰ পেপাৰখন অকণমান টান হৈছিলে, কিন্তু আমাৰ 25 চনত সেই আমাৰ 24 চনৰ মেথছৰ পেপাৰখনতকৈ 25 চনৰ যিখন আমাৰ মেথছৰ পেপাৰ, সেইখন আমাৰ কি হ'ল, কম্পেৰিটিভলি উজু আহি গ'ল। গতিকে এইটো নহয় যে এইবাৰ এইখন পেপাৰ টান আহিছে, অহা বছৰো সেইখন পেপাৰেই টান আহিব। 25 চনত যে আমাৰ ছ'চিয়েল ছায়েন্স পেপাৰখন টান আহিছে, আমাৰ 26 চনতো ছ'চিয়েল ছায়েন্স পেপাৰখনে যে টান আহিব তেনেকুৱা ধৰণৰ কথাও নহয়। গতিকে কোনখন পেপাৰ টান আহে সেইটো আমাৰ বৰ্ডৰ ওপৰত ডিচাইড কৰিব, কোনখন পেপাৰ কেনেকৈ কাটে। আচলতে টান বুলি ক'ব নোৱাৰি, অৰ্থাৎ কুৱেশ্যনৰ পেটাৰ্ণটো অকণমান সলনি কৰি দিব পাৰে। সেইটোতো আমাৰ বৰ্ডে জানিব কেনেধৰণে কুৱেশ্যনবোৰ কাটে। আমাৰ হাতত এটাই আছে, আমি ভালদৰে পঢ়িব লাগে। আমাৰ কৰ্তব্য হৈছে আমি একদম মেইন বুকখন থৰলি পঢ়িব লাগে আৰু কনচেপ্টসমূহ ক্লিয়াৰ কৰি যাব লাগে। এতিয়া আমাৰ তোমালোকৰ যিটো আমাৰ 25 চনত ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন আহিছিলে, এপ্লাই টাইপ কুৱেশ্যন, সেইটো মই তোমালোকক দেখাই দিব খুজিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে আৰু কেনেকৈ আমি পঢ়িব লাগে, কেনেকৈ আমি কনচেপ্টবোৰ ক্লিয়াৰ কৰি গ'লে আমাৰ কেনেকৈ সুবিধা হয়, মই তোমালোকক দেখাই দিব খুজিছোঁ। এটা কুৱেশ্যন লৈছোঁ, তোমালোকে চাই লোৱা। এতিয়া তোমালোকে এই কুৱেশ্যনটো চোৱা, তলৰ বিৱৰণটো পঢ়া আৰু তাৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ দিয়া। ধৰা হওক, চৰকাৰে ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে। ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনেধৰণৰ ব্যৱস্থা ল'ব পাৰেনে? তোমাৰ মতামত দাঙি ধৰা। এই কুৱেশ্যনটো এতিয়া তোমালোকৰ বহুতে এই কুৱেশ্যনটো আমাৰ নিউজতো দেখাই আছিলে যে এই কুৱেশ্যনটো আমাৰ বেলেগ ধৰণৰ কুৱেশ্যন আহিছে, কিন্তু এইটো হৈছে আমাৰ এপ্লাই টাইপ কুৱেশ্যন, মানে প্ৰয়োগধৰ্মী প্ৰশ্ন। এতিয়া তোমালোকে চাবা, তোমালোকে নিশ্চয় আমাৰ সংবিধানৰ তোমালোকে প্ৰস্তাৱনা পঢ়িছা, তাত এটা ৱৰ্ড দেখিছা, তাত এটা শব্দ দেখিছা, ধৰ্ম নিৰপেক্ষ। গতিকে আমাৰ ভাৰতবৰ্ষখন হৈছে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। গতিকে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ মানে কি? ভাৰতত কোনো আমাৰ ৰাষ্ট্ৰীয় ধৰ্ম নাই। ভাৰতত আমাৰ সকলো ধৰ্মৰ লোকে সমানে সুযোগ সুবিধা পাব আৰু বা সুযোগ সুবিধা লাভ কৰিব। কিন্তু ইয়াত আমাৰ কি কৈছে, অকল হিন্দুসকলক আমাৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব, বাকী ধৰ্মৰ লোকে আমাৰ খৰচ পাতি বহন কৰিব লাগিব। গতিকে তেনেধৰণৰ ব্যৱস্থা ভাৰতত হ'ব পাৰে জানো? তোমালোকে নিশ্চয় পঢ়ি আহিছে যে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ মানে কি? সকলো ধৰ্মকে আমাৰ সমানে সুযোগ সুবিধা দিব লাগিব, এটা কোনো নিৰ্দিষ্ট ধৰ্মক আমাৰ সুযোগ সুবিধা দিলে নহ'ব। গতিকে ভাৰতৰ দৰে এখন ৰাষ্ট্ৰ তেনেধৰণৰ আমাৰ ব্যৱস্থা হ'ব নোৱাৰে, কাৰণ ভাৰতবৰ্ষ হ'ল আমাৰ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত আমাৰ কোনো এটা নিৰ্দিষ্ট ধৰ্মক আমাৰ সুযোগ সুবিধা দিব নোৱাৰে। সকলো ধৰ্মকে সমানে সুযোগ সুবিধা দিব লাগিব। গতিকে তোমালোকে আনচাৰটো তেনেধৰণে লিখিব লাগিব। এইটো হৈছে আমাৰ প্ৰয়োগধৰ্মী প্ৰশ্ন। তোমালোকে যেন সেই ধৰ্ম নিৰপেক্ষ কথাটো তোমালোকে ক'ত পঢ়িলা? তোমালোকে প্ৰস্তাৱনাত পঢ়িলা, প্ৰস্তাৱনাৰ আদৰ্শত পঢ়িলা, ৰাজনীতি বিজ্ঞানৰ, আৰু তোমালোকে এটা নতুন পৰিৱেশ পৰিস্থিতিটো ক'ত ক্ৰিয়েট কৰি দিলে? ডাম্বুক নামৰ গাঁওখনত। গতিকে ডাম্বুক নামৰ সেই চিকিৎসালয়খনত এটা নতুন পৰিৱেশ পৰিস্থিতি দিলে, তাত তোমালোকে প্ৰয়োগ কৰিবহি লগা হ'ল। তোমালোকৰ পাঠ্যপুথিৰ পৰা আনি পেলাই তাত প্ৰয়োগ কৰিব লগা হ'ল। গতিকে সেইকাৰণে এইটো হৈছে প্ৰয়োগধৰ্মী আমাৰ প্ৰশ্ন। গতিকে কুৱেশ্যন পেটাৰ্ণবোৰ তোমালোকৰ এনেকুৱা হ'ব। CBSE কুৱেশ্যন পেটাৰ্ণ তোমালোকক ফ'ল' কৰিবলৈ গৈ আছে। গতিকে কুৱেশ্যনবোৰ এনেধৰণে আহিব। গতিকে তোমালোকৰ কনচেপ্টবোৰ এনেধৰণে তোমালোকে ক্লিয়াৰ কৰিব লাগিব। আৰু আমাৰ মেথছৰ ক্ষেত্ৰতো তেনেধৰণে আমাৰ এইবাৰ কম্পাৰ্টমেণ্টেল এক্সামতো দেখা গৈছে যে আমাৰ চিমিলাৰ কুৱেশ্যনহে আহিছে। গতিকে তোমালোকৰ নাম্বাৰটো তোমালোকৰ যেনিবা পাঠত আছে √3, তোমালোকৰ তাত প্ৰশ্নত দি দিব পাৰে √5। গতিকে অকণমান নাম্বাৰকেইটা সলনি কৰি দিব পাৰে, কিন্তু পদ্ধতি একেই, অংকৰ পদ্ধতি একেই, কিন্তু আমাৰ নিয়মো একেই, কিন্তু আনচাৰটো বেলেগ হ'ব আৰু নাম্বাৰকেইটা
বেলেগ কৰি দিব গতিকে তেনেধৰণৰ কুৱেশ্যনবোৰ আহিব গতিকে তোমালোকে ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িবা তোমালোকৰ ভাল হ'ব তোমালোকৰ পথৰ বাহিৰত বেলেগ একো নাহে খালি তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িবা এনে তোমালোকৰ টান হ'ব বা কিবা হ'ব তোমালোকে যদি সেইবোৰ নিগেটিভিটি আনি লোৱা প্ৰথমতে ভয় খাই ল'লে তোমালোকৰ পঢ়াটো প্ৰিপেৰেশ্যনটো ইমান ভাল নহ'ব গতিকে সেইটোৱে তোমালোকৰ ৰিজাল্টত এফেক্ট দিব গতিকে তোমালোকে ভালদৰে পঢ়ি থাকা তোমালোকে চিন্তা নকৰিবা তোমালোকৰ ভাল হ'ব আৰু মোৰ চেনেলটোৰ লগত তোমালোক জড়িত হৈ থাকিবা মই তোমালোকক বহুত স্মাৰ্ট টিপছ দিবলৈ চেষ্টা কৰিম ঠিক আছে তোমালোক ভালে থাকা কুশলে থাকা চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাহৰি টিউটৰিয়েলছ থেংক ইউ গাইজ